লাহৰীঘাটৰ কাঠনিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। বিনা হেলিকপ্টাৰেই জনসমুদ্ৰত পৰিণত হ'ল অন্তিম নিৰ্বাচনী প্ৰচাৰ সভা। সাংসদ আব্দুল খালেক, গৌৰৱ গগৈ, বিধায়িকা শিৱামণি বৰা আৰু বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰৰ উপস্থিতিত সম্পন্ন হ'ল প্ৰচাৰ সভা। নিৰ্বাচনৰ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৯ নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰো অন্তিম নিৰ্বাচনী প্ৰচাৰ তুংগত পৰিলক্ষিত হয়। আজি মৰিগাঁও জিলাৰ শাসক কাঠনিত সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত কেইবা সহস্ৰাধিক লোকৰ জনসমাৱেশত প্ৰদ্যুৎ বৰদলৈৰ হৈ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেক, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰে ভাষণযোগে ভোটাৰ ৰাইজক আহ্বান জনায়। প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ নেতাসকলে বিৰোধী দলক তীব্ৰ সমালোচনা কৰে। অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰচাৰ সভাত উপস্থিত নাছিল। বিনা হেলিকপ্টাৰতে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাতো জনসমুদ্ৰৰ ঢৌ দেখা গ'ল। কোনে মাৰিব শেষ খাহী, সেয়া হয়তো ২৬ এপ্ৰিলৰ নিৰ্বাচনী বেলট বাকচত বন্দী হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। এতিয়াও মই নামঘৰত গৈ তেওঁলোকে ভাবিছিল যে উন্নয়নৰ নামত, পৰিৱৰ্তনৰ নামত তেওঁলোকে ভোট ল'ব, কিন্তু পৰিৱৰ্তনৰ নামত এটাই কাম কৰিলে, ধনী আৰু ধনী কৰি দিলে, দুখীয়া আৰু দুখীয়া কৰি দিলে। তাৰ বাহিৰে কোনো পৰিৱৰ্তন নাই। আদানী আৰু আম্বানী আৰু ধনী হৈ গ'ল, আৰু দুখীয়া মানুহৰ নহৰুৰ দাম এতিয়া ৪০০ টকা হৈ গ'ল। আদানী আৰু আম্বানী আৰু ধনী হৈ গ'ল, আৰু আপোনালোকৰ মিঠাতেলৰ দাম এতিয়া ২০০ টকা হৈ গৈছে। আজি এইখন চৰকাৰ কিমান নিষ্ঠুৰ, এইখন চৰকাৰ কিমান নিষ্ঠুৰ। অলপ দিন আগতে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিছে। সমাজৰ প্ৰত্যেক বৰ্গ লৈ এইখন বিজেপি চৰকাৰৰ ন্যায় কৰিছে। আজি এখন সভালৈ বহুত আমাৰ মহিলাসকল আহিছে, লাহৰীঘাটের উন্নয়নের জন্য দিন রাত কষ্ট করছে। আর এবার সারা দেশ এবং রাজ্যে আবহাওয়া আছে, সারা দেশ এবং রাজ্যে আবহাওয়া আছে যে এবার দিল্লিতে কংগ্রেসের ইন্ডিয়ার সরকার হবে। আর দিল্লিতে যখন কংগ্রেস আর ইন্ডিয়ার সরকার হবে, আসামেও পট পরিবর্তন হবে, আসামেও হবে। আর সেই সরকার গঠনের স্বার্থে, সেই সরকার গঠনের স্বার্থে আপনারা সবাই ঐক্যবদ্ধ হয়ে, একজুট হয়ে সবাই আগামী ২৬ এপ্রিলের দিন হাতের ছবিতে ভোট দিবেন, সেই আবেদন জানানোর জন্য। তেতিয়া তেখেতসকলে সংবিধান পৰিৱৰ্তন কৰিব। তেখেতসকলে কৈছে যে সংবিধানত এটা শব্দ আছে, ধৰ্ম নিৰপেক্ষতা, যাৰ অৰ্থ হৈছে সমাজত যে আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হিন্দু, মুছলিম, খ্ৰীষ্টান সকলোৱে একেলগে বসবাস কৰি আছোঁ। সকলোৱে এইখন সমাজত, এইখন দেশত সমান অধিকাৰ পাই আছোঁ। সেইটো এই বিজেপিৰ নেতাসকলে আকৌ চৰকাৰ বনাই সেই ধৰ্ম নিৰমতা, ধৰ্ম সেই শব্দটো সংবিধানৰ পৰা আঁতৰাব বিচাৰি আছে। এইবাৰ নিৰ্বাচন হৈছে অন্যায়ৰ বিৰুদ্ধে ন্যায় নিৰ্বাচন। এইবাৰ নিৰ্বাচন হৈছে আমাৰ গণতন্ত্ৰ, য'ত ৰাইজে ৰজা তাক ৰক্ষা কৰাৰ নিৰ্বাচন। কাৰণ কিছুদিন আগতে বিজেপি নেতা, পানী নেতাসকলে পেপাৰে পত্ৰই নিউজত কৈ আছিলে যে এইবাৰ ২০২৪ত যদি বিজেপিৰ চৰকাৰ হয়, তেতিয়া তেখেতসকলে সংবিধান পৰিৱৰ্তন
ভাগ ল'ব পাৰোঁ সেইকাৰণে প্ৰদ্যুৎ বৰদলৈদেৱক ভোট দি আপোনালোকে জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ লগতে আমাৰ সমষ্টিৰে লাহৰিঘাট সমষ্টিৰে বিধায়ক বৰ্তমান মানুহে এজন উপযুক্ত ব্যক্তি বিচাৰে যিজনে সদনৰ ভিতৰত মাত মাতিব পাৰে আৰু সেইকাৰণে আজি লাহৰিঘাটৰ সমষ্টিলৈ আহি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হৈ মই প্ৰচাৰ চলাবলৈ আহিছোঁ। মুখ্যমন্ত্ৰী সভা আছিল প্ৰায় 3 কিলোমিটাৰ দূৰত কিন্তু ৰাইজ আহিছে মুখ্যমন্ত্ৰী সভা চাওক ৰাইজ আমাৰ লগত আছে যিহেতু আমি ৰাইজৰ বিষয়বোৰ আমি মাত মাতি আছোঁ আমি ৰাইজৰ হৈ আমি আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ হৈ মাত মাতি আছোঁ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দামৰ বৃদ্ধি যে কৰিলে এই অন্যায় বিৰুদ্ধে আমি মাত মাতি আছোঁ ৰাইজক যিদৰে বিজেপি চৰকাৰে দমন কৰিছে এই দমন নীতি বিৰুদ্ধে আমি মাত মাতি আছোঁ আৰু সেইকাৰণে ৰাইজৰ সোঁহাত বাওঁহাত হৈ কংগ্ৰেছ দলে কাম কৰি আছে আৰু সেইকাৰণে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত নিজেই কওক আপোনালোক 2টা মিটিঙতে গৈছে তিনিচুকীয়া মিটিঙত মানুহ বেছি হৈছে নে কাঠনি মিটিঙত বেছি হৈছে সেইটো আপোনালোকে কৈ দিয়ক আজিৰ এই মিটিংবোৰৰ পৰাই কাঠনিৰ যিটো মিটিং হৈছে তাৰ পৰাই বুজিব পাৰি যে প্ৰদ্যুৎ বৰদলৈ জয় নিশ্চিত এইটো সঁচা কথা আমি যিটো কৈ আছোঁ যে যিজন মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে কৈছিলে এটা বিশেষ সম্প্ৰদায়ৰ ভোট নালাগে চাচা মামাৰ ভোট নালাগে এতিয়া সিহঁতৰ এনেকুৱা পৰিস্থিতি আহিছে সেই চাচা মামাৰ ভোট বিচাৰি পেলাই তেখেতসকলে এতিয়া ঘূৰি ফুৰিবলগীয়া হৈছে কাৰণ যি সম্প্ৰদায়ৰ ভোট তেখেতসকলে আশা কৰি আছিলে এইবাৰ সেইটো সম্প্ৰদায়ে বিজেপিৰ বাকী আৰু ফাঁকিৰ ৰাজনীতি বুজি পাইছে এইবাৰ তেখেতসকলক ভোট নিদিয়ে যাৰ বাবে তেখেতসকলেও বুজি পাইছে যে উজনি অসমত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জিকিবলৈ গৈ আছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু মই কৈ আছোঁ আপোনালোক 2টা মিটিঙতে গৈছে তিনিচুকীয়াত বিজেপিৰ মিটিং কাঠনিত কংগ্ৰেছৰ মিটিং হৈছে আপোনালোকেও জানে কোনটো মিটিঙত হায়েষ্ট মানুহ হৈছে চাওক লাহৰিঘাট কংগ্ৰেছৰ দুৰ্গ সদায় থাকিব মোৰ প্ৰয়াত পিতৃ ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়া যেতিয়া আছিলে তেতিয়াও লাহৰিঘাট কংগ্ৰেছৰ দুৰ্গ আছিলে আজিও লাহৰিঘাট কংগ্ৰেছৰ দুৰ্গ হৈয়ে আছে মোৰ লাহৰিঘাটৰ পৰা মই 80,000 ভোটৰ ব্যৱধানত জিকাই পঠাম।